হয়, মই মেৰাপানী সমূহীয়া চিকিৎসালয়ত আছোঁ। এনিভাৰ্ট 24 মানে ধাৰাবাহিকভাৱে আমি জনাই আছোঁ যে গোলাঘাট জিলাত আচলতে পৰিবহণ বিভাগে যদিও ঠায়ে ঠায়ে এনেধৰণে এই যি উদণ্ড যুৱকক ৰোধ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসন ইতিমধ্যে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও দেখা পোৱা গৈছে আনফালে শ্ৰমিকে নিজৰ ঘৰলৈ আহি থকা অৱস্থাত মকৰঙৰ এজন শ্ৰমিকক ইতিমধ্যে উদণ্ড যুৱকৰ বাইকে খুন্দিয়াই ইতিমধ্যে তেখেতক চিকিৎসাধীন কৰিবলগীয়া হৈছে। আমি পোনে পোনে তেখেতৰ পৰিয়ালৰ সৈতে জানিব বিচাৰিম, যিহেতু এই ঘটনা মকৰঙত হৈছে আৰু ইতিমধ্যে মেৰাপানী আৰক্ষীয়ে ইয়াত উপস্থিত হৈছে। এই গোটেই বিষয়টো যিখন গাড়ী আচলতে ঘটনা কৰিছিল সেই গাড়ীখন ইতিমধ্যে পলায়ন কৰিছে আৰু ইতিমধ্যে মেৰাপানী সমূহীয়া চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে। কি কৰিব, আপোনাৰ কোন হয় আপোনাৰ মালিক হয়, কি নাম? ঘৰ কি এতিয়া আকৌ গোলাঘাটলৈ লিখিছে, কি ক'ব এতিয়া এই ক্ষেত্ৰত? মই অন্য এজন আছে, তেওঁৰ আপোনাৰ ওচৰত তুমি ওচৰ কি হৈছিলে, গোটেই ঘটনাটো কি হৈছিলে? গোটেই ঘটনাটো মানে পাপাই দোকানলৈ ওলাই যাওঁতে মানে গাড়ীখন আহিলে আগপিনে খুন্দা মাৰিলে আৰু এনেকুৱা সেই ঘটনাখন হৈছে আৰু তাৰপিছত আহিছে মানুহ গোট খাইছে, গাড়ী এখন আনিছে। চিনি পালা নাই গাড়ীখন? গাড়ীখন চিনি পাইছোঁ, গাড়ীখন ঘৰতে সোমাই থৈ দিছোঁ। কি নাম? ৰাণা তামুলী বুলি কয়। অঁ, এতিয়া কি গোলাঘাট দিছে? অঁ, এতিয়া গোলাঘাট লিখি দিছে, এতিয়া গোলাঘাট নিছোঁ আৰু। হয়, নিশ্চিতভাৱে ক'ব লাগিব যিজন ৰাণা তামুলী আচলতে এই দুৰ্ঘটনা কৰি ইতিমধ্যে পলায়ন কৰিছে আৰু মেৰাপানী আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। যিকোনো মুহূৰ্তৰ ৰাণা তামুলী আৰু সেই বাইকসহ মেৰাপানী আৰক্ষীয়ে আটক কৰিব পাৰে। মোৰ সতীৰ্থ দেৱকান্ত দাস আৰু মই এনিভাৰ্ট 24 এই গোটেই পৰিৱেশটো মই দেখুৱাই আছোঁ। পৰৱৰ্তী চাই থাকিব। এই গোটেই ঘটনাটো আচলতে গৰিহণাযোগ্য বুলি ক'ব, যিটো সময়ত মেৰাপানী আৰক্ষী প্ৰশাসন আৰু লগতে যান বাহন বিভাগৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে। উদণ্ড যুৱকক প্ৰতিৰোধ কৰিবৰ কাৰণে বিভিন্ন ঠাইত সজাগতামূলক জৰিয়তে এই যি বাইকৰ যি শব্দ আচলতে সেই শব্দৰ পৰাও এনেকুৱা হয় আৰু দুৰ্ঘটনাবিলাক পতিত হৈছে যে শ্ৰমিকে নিজৰ কাম কৰি নিজৰ ঘৰলৈ আহি দোকান কৰিবলৈ অহা অৱস্থাত এনেকৈ উদণ্ড যুৱকে বাইকৰ খুন্দাত আচলতে তেওঁ দুৰ্ঘটনা পতিত হৈছে। এজন মকৰঙৰ, যিহেতু মই জনাই আছোঁ যে এইজন ব্যক্তি মই পোনে পোনে দেখুৱাইছোঁ, যিজন ব্যক্তিক মই দেখুৱাব কাৰণে লৈছোঁ ইতিমধ্যে তেওঁ দিন হাজিৰা কৰি খায় মকৰঙৰ, আৰু তেওঁ যিহেতু দিন হাজিৰা কৰি নাখালে তেওঁ নিজৰ পৰিয়াল পোহপাল নচলে। গতিকে মই সমগ্ৰ ভিজুৱেল দেখুৱাইছোঁ, মই মেৰাপানী সমূহীয়া চিকিৎসালয়ৰ পৰা দেখুৱাই আছোঁ। এয়াই হৈছে উদণ্ড যুৱকৰ বাইক খুন্দাত এনেকুৱা ধৰণে তেওঁ দুৰ্ঘটনাপতি হ'বলগীয়া হৈছে। পৰৱৰ্তী চাই থাকিব এই দুৰ্ঘটনাৰ যি উদণ্ড যুৱকক আৰক্ষী প্ৰশাসনে নাকি লগাব পাৰিবনে? মেৰাপানী সমূহীয়া চিকিৎসালয়ৰ পৰা এনিভাৰ্ট 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।